মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা কুমাৰী নাম মোৰ মানসী। তেওঁলোকৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলোঁ ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী। যদিও বা মই ৰক্ষকুলজ, তথাপিতো ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত। কাৰণ পিতৃ মোৰ বিশ্বশ্ৰৱা ব্ৰহ্মকুলীন। হস্ত নখৰাকাৰী লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা, আৰু কোনোৱে ক'লে মই হেনো সূৰ্পনখা। আজি মই মানসী নহওঁ, আজি মই সূৰ্পনখা নামেৰে পৰিচিত। তেওঁলোকৰ মাজে মই সূৰ্পনখা। মোৰ ৰূপ যৌৱন আছিল সদ্য প্ৰস্ফুৰিত পদুমৰ দৰে, কিন্তু আজি তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন। প্ৰথম স্বামীৰ মৃত্যুৰ পিছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ শীতল কৰিবৰ বাবে ৰামক মই বিচাৰিছিলোঁ কাষত, আৰু দিছিলোঁ মই প্ৰেমৰ প্ৰস্তাৱ। কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সাহসে পাহাৰী কিতাই। এজনী অবলাক অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন। ক্ষন্তেকলৈও তোৰ হৃদয়ত কম্পন নাহিলে সীতা। নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শৰীৰ। আজি মই লাঞ্ছিতা, অপমানিতাই মানৱৰ হাতে। অপমানৰ যোগ্য প্ৰতিশোধ ল'বই ৰাক্ষসী সূৰ্পনখাই।